আজি নৱবৰ্ষৰ পহিলা দিনটোত সংকল্প লৈছে নতুন সংকল্প লৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে যে নতুন সংকল্প গ্ৰহণ কৰিছে আৰু নতুন সংকল্পৰে অসম গঢ়াৰ পৰিকল্পনা লৈছে। কি নীতিৰে অসমক আগুৱাই যোৱাৰ পৰিকল্পনা আছে অখিল গগৈৰ হাতত সেই সন্দৰ্ভতো মন্তব্য কৰে। এখন সংবিধান আমি গ্ৰহণ কৰিছিলোঁ, সেই সংবিধানখনত দলৰ লক্ষ্য আৰু উদ্দেশ্য লিখা আছে আৰু সেইদিনাই আমি আমাৰ সপোনৰ অসমখন বুলি এখন মেনিফেষ্টো বা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছিলোঁ। আমাৰ সপোনৰ অসমখন ৰাইজৰ দল অসমবাসীৰ জাতীয় কৰ্মসূচী। এই যিখন অসমবাসীৰ জাতীয় কৰ্মসূচী, ইয়াতেই গোটেই কথাখিনি আমাৰ সপোনৰ অসমখনৰ বিষয়ে ইয়াতে লিখি থোৱা আছে। এতিয়া আমাৰ লক্ষ্য হ'ল নতুন অসম গঢ়ি তোলা আৰু আমাৰ নতুন অসমখনৰ আৰ্হি কি হ'ব সেই সম্পৰ্কে মই প্ৰথমতে আপোনালোকক আমাৰ মূল অসমখনৰ আৰ্হিৰ বিষয়ে ক'ব খুজিছোঁ। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখিছোঁ য'ত থলগুৰি খিলঞ্জীয়া লোকসকলে নিজে নিজৰ ভাগ্যৰ বিধাতা হ'ব। ইয়াত আমি কৈছোঁ যে থলগিৰি খিলঞ্জীয়া লোকসকলে অসমত নিজে নিজৰ ভাগ্য তৈয়াৰ কৰিব, নিয়ন্ত্ৰণ কৰিব, নিজে নিজৰ ভাগ্য লিপি লিখিব। অসমৰ খিলঞ্জীয়া থলুৱা অসমীয়াৰ নেতৃত্বত অসমত বাস কৰা সকলো মানুহক লগত লৈ, মই আকৌ কৈছোঁ নেতৃত্বত শব্দটো আপোনালোকে মই জোৰ দি কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে মন কৰিব। থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত, থলগিৰি খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত আমি অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী সম্প্ৰদায় ধৰ্মৰ মানুহক সকলোকে সামৰি এক জাতীয় চিন্তাৰ অসম গঢ়ি তুলিব খোজোঁ। আমি অসমৰ 20 বিধ থলুৱা সামগ্ৰীৰ ওপৰত, ধানকে ধৰি 20 বিধ থলুৱা শস্যৰ ওপৰত চৰকাৰীভাৱে ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰিম, যাতে অসমৰ প্ৰত্যেকজন উৎপাদন কৰা খেতিয়কে উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত দাম পায়। তাৰ ভিতৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতটো থাকিব। সেই উদ্যোগবিলাকৰ ভিতৰত কেতিয়াবা আগৰ কাঠ অৰ্থাৎ হাঁচি গছৰ উদ্যোগ হ'ব পাৰে, মুগাৰ পাতৰ উদ্যোগ হ'ব পাৰে, বাঁহৰ বা বেতৰ উদ্যোগ হ'ব পাৰে, ভীমকলৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, কঁঠালৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, বিলাহীৰ পৰা চচ বা জেলি তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। মুঠতে এনেকে ধৰণে বা আমাৰ আমলখি বা আমাৰ জলফাইৰ পৰা আচাৰ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, আমাৰ কৰ্দৈৰ পৰা নতুন জুচ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। এনেকে আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত এটা এটা সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি এজনো মানুহ যাতে নিবনুৱা হৈ নাথাকে তাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বেংগলোৰ, চেন্নাই, গুজৰাট বা কেৰেলালৈ অকল হাজিৰা কৰিবলৈ যোৱা মানুহ, চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহ, তেওঁলোকক যাতে অসমলৈ ঘূৰাই আনিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিম।